নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম মই জয়ন্ত মাধৱ গোস্বামী আৰু দুপৰৰ শিৰোনামত এই মুহূৰ্তত জনাও এটা ব্ৰেকিং নিউজ মহানগৰী জালুকবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড জালুকবাৰী থানাৰ সমীপত কেইবাটাও ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত চাৰিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰে বিধ্বংসী ঘৰৰ পৰা সমীপৰ দোকানলৈও জুই সম্প্ৰসাৰিত হৈছে ভয়ংকৰ জুইৰ ফলত ৰেল চলাচল ব্যাহত হোৱাৰ খবৰ এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে বিগ ব্ৰেকিং নিউজ মহানগৰী জালুকবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড জালুকবাৰী থানাৰ সমীপত কেইবাটাও ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত এয়া এক্সক্লুচিভ ভিজুৱেল আমাৰ হাতত আহি পৰিছে আমি দেখুৱাইছো এই মুহূৰ্তত টিভিৰ পৰ্দাত জালুকবাৰী থানাৰ সমীপত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে এটা ঘৰত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু তাৰ পিছতে সমীপৰ দোকানলৈ জুই সম্প্ৰসাৰিত হয় ভয়ংকৰ জুইৰ ফলত ৰেল চলাচল ব্যাহত হোৱাৰ খবৰ এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে আৰু আমি দেখুৱাইছো এই দৃশ্য চাৰিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পিছতে বিধ্বংসী ৰূপ ধাৰণ কৰিছে এই অগ্নিকাণ্ডই আকাশ চানি ধৰিছে জুই আৰু ধোঁৱাই ক'লা ধোঁৱাই চানি ধৰিছে সমগ্ৰ আকাশ তীব্ৰ আতংকময় পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱাই আছো দৃশ্য মহানগৰীৰ জালুকবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড আমাৰ হাতলৈ অহা খবৰ অনুসৰি চাৰিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰে এই অগ্নিকাণ্ডই আৰু এটা ঘৰত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় এটাকৈ চাৰিটাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাত ভয়ংকৰ ৰূপ ধাৰণ কৰে অগ্নিকাণ্ডই বিকট শব্দ চিলিণ্ডাৰ বিস্ফোৰণৰ আৰু তাৰ পিছতে গগনচম্বী জুই আৰু ধোঁৱাই চানি ধৰিছে সমগ্ৰ আকাশ এই অগ্নিকাণ্ড সমীপৱৰ্তী দোকানলৈ সম্প্ৰসাৰিত হোৱা বুলি জানিব পৰা হৈছে আৰু ইমানেই ভয়ানক এই অগ্নিকাণ্ড যে ৰেল চলাচলো বৰ্তমান ব্যাহত হৈ পৰিছে এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ৰেল লাইনৰ সমীপতে সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা চাৰিটাকৈ বাসগৃহত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু সমীপৱৰ্তী ব্যৱসায়িক প্ৰতিষ্ঠানলৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা হৈছে এটাকৈ চাৰিটাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাত ভয়ংকৰ ৰূপ ধাৰণ কৰে এই অগ্নিকাণ্ডই ৰেল লাইনৰ নিচে সমীপতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ বাবে বৰ্তমান ৰেল চলাচলো ব্যাহত হৈ পৰা বুলি জানিব পৰা হৈছে আৰু অগ্নিকাণ্ডৰ শেহতীয়া খবৰ লাভ কৰিবলৈ মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছো আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিনিধি আমিন আহমেদৰ সৈতে আমিন আহমেদ আপোনাৰ পৰা জানিব বিচাৰিম এই অগ্নিকাণ্ড প্ৰথমে চিলিণ্ডাৰ বিস্ফোৰণৰ পৰা সূত্ৰপাত হ'ল নে বেলেগ কাৰণত সূত্ৰপাত হ'ল প্ৰাথমিক তথ্য কি আছে আপোনাৰ হাতত এই মুহূৰ্তত হয় জয়ন্ত এইটো একদম জালুকবাৰী ফ্লাইঅভাৰ জালুকবাৰী আউটপোষ্টৰ অপজিটত এই ঘটনাটো সংঘটিত হৈছে তো প্ৰথমতে এটামান চিলিণ্ডাৰ ব্ৰাষ্ট হোৱা যেন পালো তাৰ পিছত ক্ৰমান্বয়ে এটাৰ পিছত এটা নিয়াৰ এবাউট 6টাতকৈ বেছি চিলিণ্ডাৰ ব্ৰাষ্ট হৈছে আৰু ফায়াৰ ব্ৰিগেডৰ গাড়ীও পলমকৈ আহিলে এতিয়ালৈ মাথো দুখনমান আপোনাৰ ফায়াৰ ব্ৰিগেড আহিছে বাট এতিয়ালৈ জুইটো কমাব পৰা নাই চ' তেওঁলোকে চেষ্টা কৰি আছে কিন্তু জুই এতিয়াও লাগিয়ে আছে লগতে ট্ৰেইন চলাচলো বন্ধ কৰি দিয়া হৈছে ইয়াতে জালুকবাৰীত ৰেলৱেৰ পৰা মানুহ কৰ্মী আহিছে তেওঁলোকে ৰেড ফ্লেগ ইয়াতে হেং কৰিছে তাৰপিছত ৰেল আহাটো বন্ধ হৈছে তো ক্ৰমান্বয়ে আৰু এখন ফায়াৰ ব্ৰিগেড আহিছে তাও এতিয়ালৈ জুইটো নুমাব পৰা নাই আমি এই মুহূৰ্তত প্ৰথমে আপোনাৰ পৰা জানি ল'ব বিচাৰিম আপুনি আমাক জনাইছে চাৰিটা নহয় প্ৰায় 6টাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হৈছে কোনো লোক হতাহত হৈছে নেকি এই মুহূৰ্তত কিবা তেনে তথ্য জানিব পৰা হৈছে নেকি এতিয়ালৈ সেনেকে গম পোৱা নাই কাৰণ যিহেতু চিলিণ্ডাৰ ব্ৰাষ্ট হৈ আছিলে তো ওচৰলৈ যাব নোৱাৰি চিলিণ্ডাৰ ব্ৰাষ্ট হোৱাৰ পিছত জুইটো বহুত বেছিকৈ লাগিছে তো এতিয়ালৈ সেনেকে গম পোৱা হোৱা নাই জনবসতিপূৰ্ণ স্থান আমিন যিটো স্থানতে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে কিমানমান পৰিয়াল থাকিব পাৰে বা কিমানমান ঘৰ তাত থাকিব পাৰে এইটো নেশ্যনেল হাইৱে 37ৰ দাঁতিতটো তো প্ৰায় জানাত ধৰক 6-7 ঘৰটো চিধাকে আছে মানুহ আৰু আগফালেও কেইখনমান দোকান আছিলে তো এতিয়ালৈ ক্ষতি কিমান হৈছে কাৰ কি হেৰি হৈছে এতিয়ালৈ গম পোৱা যোৱা নাই অৰ্থাৎ 6-7 ঘৰ পৰিয়াল প্ৰত্যেকৰে বাসগৃহলৈ সম্প্ৰসাৰিত হৈছে এই অগ্নিকাণ্ড আৰু ব্যৱসায়িক প্ৰতিষ্ঠানলৈ সম্প্ৰসাৰিত হৈছে হয় আপুনি জনাইছে পলমকৈ উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী কিমান পলমকৈ উপস্থিত হৈছে আৰু কিমান কেইখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী জুই লগাৰ পিছত প্ৰায় 15 মিনিট পিছতহে এখন ফায়াৰ ব্ৰিগেড আহিছে যোনটো আহি তেওঁলোকে ৰাস্তা বিচাৰি পোৱা নাই ফিৰ চাইডেৰে সোমাইছে সিহঁতে তাৰপিছত আৰু এখন আহিলে আৰু এই মাত্ৰ আপোনাৰ লগত কথা পাতি থকাৰ সময়ত আৰু এখন আহিছে তো এতিয়ালৈ প্ৰায় তিনিখনমানহে গাড়ী আহিছে ফায়াৰ ব্ৰিগেডত কিমানমান সময়ৰ প্ৰয়োজন হ'ব পাৰে আমিন যিহেতু ভয়ংকৰ অগ্নিকাণ্ড 6টাকৈ চিলিণ্ডাৰ আমি দৃশ্য দেখি অনুমান কৰিছো কেনে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আধা ঘণ্টাটো প্ৰয়োজন হ'ব চাগে মই জানাত দেখা মতে এতিয়াও ক'লা ধোঁৱা ওলাইয়ে আছে গৈ
চ' তেওঁলোকে চেষ্টা কৰি আছে আৰু যদি গাড়ী সোনকালে আহি পায় তেওঁলোকে সোনকালে কণ্ট্ৰল কৰিব পাৰিব বুলি ভাবোঁ। হয়, প্ৰশাসনৰ কোনো লোক উপস্থিত আছে, আৰক্ষীৰ কোনো লোক উপস্থিত আছে, তেওঁলোকে উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত কিবা চিন্তা চৰ্চা বা পদক্ষেপ গ্ৰহণ কৰিছে? আৰক্ষীৰ লোক উপস্থিত হৈছেহি, তেওঁলোকে চেষ্টা কৰি আছে যিখিনি কৰিব লাগে তেওঁলোকৰ ফালৰ পৰা। হয় হয়, ধন্যবাদ। আমি এই মুহূৰ্তত এইখিনি তথ্য আপুনি আমাক জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অধিক খবৰ লাভ কৰিবলৈ আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। 3খনকৈ অগ্নি নিৰ্বাপক বাহিনীয়ে বৰ্তমান জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে আৰু এই মুহূৰ্তলৈকে হতাহতৰ কোনো তথ্য জানিব পৰা হোৱা নাই। ক্ষয়ক্ষতিৰ পৰিমাণ এই মুহূৰ্তত জানিব পৰা হোৱা নাই। 6টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ খবৰ এই মুহূৰ্তত আমাক জনাইছে আমাৰ প্ৰতিনিধি আমিন আহমেদে। দ্য মেগী দেশৰ বাবে 2 মিনিট। CNN নিউজ 18ৰ সহযোগত নেছলে আয়োজন কৰিছে দেশজুৰি এক অভিনৱ কেছ ষ্টাডি চেলেঞ্জ, য'ত অংশগ্ৰহণ কৰিছে দেশৰ 26খন মহাবিদ্যালয়ৰ প্ৰতিশ্ৰুতি সম্পন্ন এজাক তৰুণ তৰুণীয়ে। আৰু এই চেলেঞ্জত তেওঁলোকে আগবঢ়াব কৃষিভিত্তিক ব্যৱসায়ৰ বিভিন্ন সমস্যাৰ সমাধান, যিসমূহে কৃষিখণ্ডৰ উন্নয়ন, সংবৰ্ধন আৰু লাভ বৃদ্ধিত সহায় কৰিব। এই কেম্পেইনৰ গ্ৰেণ্ড ফিনালে আমাৰ নেটৱৰ্কৰ চেনেলসমূহত চলিত সপ্তাহতে সম্প্ৰচাৰিত হ'ব। মেগীয়ে লোৱা এই পদক্ষেপ কিদৰে সহায়ক হ'ব, শুনক নেছলে ইণ্ডিয়াৰ CMD সুৰেশ নাৰায়ণৰ মুখেৰে। Maggi as a brand is very much linked to agriculture, and agriculture is also the segment of our economy which is the most important in terms of occupation and in terms of incomes for a large number of the farming community and the allied community. And therefore, it is important that issues around agriculture be addressed with. And what better brand than Maggi to contribute in its own small way to good ideas coming into agriculture, and some of them, hopefully, as we will see today, being implemented to a worthy cause. আজি পুৱাৰে পৰা আমি জনাই আহিছোঁ টিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনাৰ প্ৰতি মুহূৰ্তৰ আপডেট। পুৱা 8 বজাৰ পৰা অব্যাহত আছে ভোট গণনা আৰু এই মুহূৰ্তলৈকে আমি জনাওঁ যে অধিকাংশ আসনতে জয় লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীয়ে। 35খন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন আৰু ইতিমধ্যে এখন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী, অৰ্থাৎ গোভা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ প্ৰাৰ্থী মণিৰাম পাটৰে জয়ী হৈছিল। আৰু 35খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল বিজেপিয়ে। কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিছে 34খন আসনত। 9খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল অগপই। আপে প্ৰাৰ্থীটো আগবঢ়াইছিল 6খন আসনত। তিৱা জাতীয় ঐক্য মঞ্চৰ 14খন আসনত আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি জনাইছোঁ বিজেপিৰ প্ৰাৰ্থী মণিৰাম পাটৰ গোভা সমষ্টিৰ পৰা জয়ী হৈছে আৰু বিজয় উৎসৱ এই মুহূৰ্তত পালন কৰিছে বিজেপিৰ প্ৰাৰ্থীসকলে। ইতিমধ্যে 17খনকৈ আসনত বিজেপিয়ে জয়ী হৈছে আৰু ট্ৰেণ্ড এই মুহূৰ্তত টিভি স্ক্ৰীণত আমি দেখুৱাইছোঁ। কংগ্ৰেছে এই মুহূৰ্তলৈকে খাতা খুলিব সক্ষম হোৱা নাই, খাতাই খুলিবলৈ সক্ষম হোৱা নাই তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনাত। বিজেপিয়ে বৰ্তমান লিড কৰি আছে 6খন আসনত আৰু ইতিমধ্যে 17খন আসনত বিজয় সাব্যস্ত কৰিছে বিজেপিৰ প্ৰাৰ্থীয়ে আৰু তাৰ সমান্তৰালকৈ বিজেপিৰ মিত্ৰ দল অগপই 9খন আসনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই এখন আসনত ইতিমধ্যেই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। ভোট গণনা অব্যাহত আছে। ইতিমধ্যে কেইবাটাও ৰাউণ্ড সমাপ্ত হৈছে ভোট গণনাৰ। আনহাতে কেইবাটাও সমষ্টিত আৰম্ভ হৈছে ভোট গণনা। ইতিমধ্যে কেইবাটাও সমষ্টিৰ বাবে সমাপ্ত হৈছে ভোট গণনা আৰু এই মুহূৰ্তৰ ফলাফল, এই মুহূৰ্তৰ আপডেট আমি জনাইছোঁ। 17খন আসনত জয়ী হৈছে বিজেপি, 6খন আসনত লিড কৰি আছে বিজেপি। এজিপি এখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু কংগ্ৰেছ, প্ৰধান বিৰোধী দল কংগ্ৰেছে খাতাই খুলিবলৈ সক্ষম হোৱা নাই এই পৰ্যন্ত। 34খন আসনত প্ৰাৰ্থী আগবঢ়াইছে কংগ্ৰেছে, কিন্তু এই মুহূৰ্তলৈকে এখন আসনতো লিড কৰিবলৈ সক্ষম হোৱা নাই বা বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা নাই বিৰোধী কংগ্ৰেছ।
আৰু তিৱা স্বায়ত্তশাসিত পৰিষদত পদুম ফুলাৰ আনন্দত এনেদৰে বিজয় উৎসৱ পালন কৰিছে বিজেপিৰ কৰ্মী প্ৰাৰ্থীসকলে। আমি আগবঢ়াই যাম তিৱা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰতি মুহূৰ্তৰ ফলাফল আপডেট। এই মুহূৰ্তত আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰলৈ। গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অজন্তা নেওগক অপসাৰণ কৰা হৈছে। তৎকালে কাৰ্যকৰী হোৱাকৈ অজন্তা নেওগক অপসাৰণ। অজন্তা নেওগৰ বিজেপি গমন নিশ্চিত হোৱাৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছৰ এই সিদ্ধান্ত। ২৬ ডিচেম্বৰত অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিব প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগে। আৰু যাৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অজন্তা নেওগক অপসাৰণ। তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অজন্তা নেওগক অপসাৰণৰ সিদ্ধান্ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ। ২৬ ডিচেম্বৰত অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগ দিব অজন্তা নেওগে। আৰু এনেদৰে কংগ্ৰেছৰ পদত্যাগৰ ধুমুহা অব্যাহত আছে। জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰী অজন্তা নেওগৰ বিজেপি গমনত কঁপনি উঠিছে এতিয়া কংগ্ৰেছত। গোলাঘাটলৈ এপিচিচিৰ ৭জনীয়া সজাতি দল। আজি ৭জনীয়া দলে গোলাঘাট কংগ্ৰেছৰে কৰিব পৰ্যালোচনা। অজন্তা নেওগ বিজেপিলৈ যোৱাটো নিশ্চিত হোৱাৰ পিছত আজি ৰিপুণ বৰাৰ নিৰ্দেশত গোলাঘাটলৈ যাব এটা সজাতি দল। অজন্তা নেওগে কি কাৰণত কংগ্ৰেছ এৰিব বিচাৰিছে আৰু গোলাঘাটৰ নেতৃত্ব কোনে ল'ব পাৰিব, সেই সন্দৰ্ভত এপিচিচিৰ সজাতি দলটোৱে পৰ্যালোচনা কৰিব। এপিচিচিৰ সভাপতি ৰিপুণ বৰাই জাৰি কৰা নিৰ্দেশনা অনুসৰি সজাতি দলটোত আছে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, হিৰণ্য বৰা, সাংসদ ৰাণী নৰক, বিধায়ক জাকিৰ হুছেইন সিকদাৰ, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন আৰু ধন ভৰালী ব্ৰজেন সন্দিকৈ। এই ৭জনীয়া প্ৰতিনিধি দলে গোলাঘাটৰ জিলা, ব্লক, মহকুমা কংগ্ৰেছৰ সৈতে পৰ্যালোচনা কৰিব আৰু এক প্ৰতিবেদন এপিচিচিৰ সভাপতিৰ হাতত অৰ্পণ কৰিব।